এগিলাচ গাখীৰ আৰু কাজু বাদামৰ উপকাৰিতা কি আজি জানো আহকচোন। এগিলাচ গাখীৰ আৰু কাজু বাদাম দুয়োটা যদি একেলগে অলপ বইল কৰি লৈ এগিলাচ গাখীৰ আৰু 50 গ্ৰাম কাজু বাদাম খোৱা যায়, যদি মুখৰ ভিতৰত আপোনাৰ হাঁহ হৈছে, জিভাৰ ছালবোৰ এৰি গৈছে, মুখৰ ছালবোৰ এৰি গৈছে, একো খাব নোৱাৰি, বিষাই থাকে, তেনেহ'লে আপুনি এবাৰ বা দুবাৰ খাই চাওক, এদিনতে আপোনাৰ এই মুখৰ হাঁহবোৰ ভাল হৈ যাব। কেনেকৈ সিদ্ধ কৰি খাব লাগে মই দেখুৱাই আছোঁ, আপোনালোকে চাই লওক নিয়মটো। এতিয়া মই এনেকৈ গেছত এটা ডেচকি বহাই লৈছোঁ, এনেকৈ এগিলাচ গাখীৰ ঢালি দিছোঁ। বাদামখিনি এনেকৈ মই এফাল এফাল কৰি এৰাই লৈছোঁ, ঢালি লৈছোঁ যাতে সোনকালে সিদ্ধ হয়। এতিয়া মই বাদামখিনি ইয়াতে ঢালি দিছোঁ। অলপ উতলিবৰ কাৰণে এনেকৈ গেছটো অলপ বঢ়াই দিছোঁ। যেতিয়া গাখীৰখিনি উতলিব তেতিয়া মই গেছটো আকৌ চিমত দি দিম। এতিয়া গাখীৰটো উতলিছে, বাগৰি যাব, সেইবাবে মই এনেকৈ চামুচ এখনেৰে লৰাই আছোঁ। এইদৰে বাদামখিনি 5 মিনিট বা 10 মিনিটমান সিদ্ধ কৰি কেনে এই বস্তুখিনি নমাই থওঁ। যেতিয়া ঠাণ্ডা হ'ব আপুনি খাই দিয়ক। এতিয়া সিদ্ধ হৈ আছে, অলপ পিছতে এইখিনি সিদ্ধ হৈ যাব। এতিয়া 5 মিনিট হৈ গ'ল, মই গেছৰ চুইচটো অফ কৰি দি দিলোঁ। এতিয়া চচপেনটোৰ পৰা আপুনি লাহে লাহে এটা বাটিত এনেকৈ ঢালি থৈ দিয়ক, যাতে এইখিনি ঠাণ্ডা হৈ যায়। যেতিয়া ঠাণ্ডা হ'ব তেতিয়া আপুনি বাদামখিনি আৰু গাখীৰখিনি একেলগে খাই দিয়ক। যদি আপুনি খাই ভাল পায় তেনেহ'লে মোৰ এই চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা উপাদানবোৰ পাবৰ কাৰণে সদায় চাই থাকিব ভিডিঅ'বোৰ। বাই বাই।